ইয়াত SOP দিলেও আমি SOP নামানো সেই কথা আমি স্পষ্ট কৰি দিছোঁ SOP জুবিনদাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় জুবিনদাই নিজে কৈছিলে যে নিয়ম ভঙাই জুবিনদাৰ জুবিনদাই নিয়ম নামানে আৰু জুবিন ক্ষেত্ৰত কোনো কাৰণতে SOP প্ৰযোজ্য নহয় আমি যেতিয়া ইচ্ছা তেতিয়া আহিম ইয়াত কোনেও বাধা দিব নোৱাৰিব সেই কথা স্পষ্ট ক্লিয়াৰ কাট আৰু এটা কথা স্পষ্ট এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে ন্যায় বিচাৰি ৰাজপথত যে আহিম বুলি কৈছে তেওঁ পাহৰি গৈছে তেওঁ নিজে যে মুখ্যমন্ত্ৰী ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীজনে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিব তেওঁ মূৰ্খ নেকি মুখ্যমন্ত্ৰীগৰাকী যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে এই গোচৰটো লোৱা হ'লে তেতিয়া মুখ্যমন্ত্ৰী আহিব পাৰে এতিয়া আমি বুৰ্বক নহয় দেই অসমৰ ৰাইজ বুৰ্বক নহয় SIT গঠন কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি SIT গঠন কৰিছে আপুনি তাৰপৰা SIT বিৰুদ্ধে বা আপুনি নিজে প্ৰতিবাদ কৰিবলৈ আহিলেও সেইটো যে নাটক তাৰ বাদে একো নহয় আমি আজি যে মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ কৰিলেও নিজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব আমি চ্যালেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীক আপোনাৰ প্ৰথম যিটো আপোনাৰ আন্দোলন যে কৰিবলৈ আহিব ৰাজপথলৈ যে আহিম বুলি কৈছে জাষ্টিছ বিচাৰি আপুনি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্যামকানু মহন্ত মুৰ্দাবাদ ফাঁচি দিয়ক ক'ব লাগিব গতিকে আপুনি চৰকাৰৰ বিৰুদ্ধে যদি শ্লোগান দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ৰাজপথলৈ যিটো আহিব খুজিছে সেইটো যে ভুৱা সেইটো যে নাটক সেই কথাটো প্ৰমাণ হ'ব আজি আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে মন্ত্ৰীবিলাকে আহিছে মন্ত্ৰীবিলাকে কৈছে বোলে SITক তেওঁলোকে প্ৰেছাৰাইজ কৰিব আহ্বান জনাব পীযুষ হাজৰিকাই কৈছে যোৱাকালি কেবিনেট মন্ত্ৰী মানে চৰকাৰৰ মন্ত্ৰীবিলাকে এতিয়া ৰাজপথলৈ আহিব পাৰে নেকি দল একপক্ষকে দলটো অহা হ'লে বেলেগ কথা আছিল এতিয়া মন্ত্ৰীবিলাকক আমি দেখিছোঁ কেবিনেট মন্ত্ৰীবিলাকক এই মুহূৰ্তত দেখিছোঁ বিজেপিৰ আপোনাৰ সাংসদ বিধায়কক দেখিছোঁ তেওঁলোকে ৰেলী উলিয়াইছে মানে তেওঁলোকে ৰেলী উলিয়াই নিজকে বাচিম বুলি ভাবিছে সেইটো নহ'ব আমি জানো যে শ্যামকানু মহন্তৰ লগত আচলতে বিজেপি চৰকাৰৰ মুৰব্বী এই হিমন্ত বিশ্ব শৰ্মাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে আমি সেইবিলাক কথা পাহৰি যোৱা নাই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আপোনালোকে জানে ভাৰত চৰকাৰে পাতিছিলে বিজেপি চৰকাৰে পাতিছিলে ছিংগাপুৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল গতিকে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাস্তালৈ আহিলে বুলি জুবিন দাক যে ছিংগাপুৰলৈ মাতি নি তেওঁলোকে যে হত্যা কৰি পেলালে সেই কথা আমি পাহৰি যোৱা নাই আমি দেখিছিলোঁ সেই সময়ত আপোনাৰ যিটো পোষ্টাৰ ওলাইছিলে তাত হাই কমিশ্যন অফ ইণ্ডিয়াই গীত পৰিৱেশন কৰিবৰ কাৰণে জুবিন দাক মাতি পঠিয়াইছিলে ছিংগাপুৰত যেতিয়া জুবিন দা গ'ল জুবিন দাৰ দায়িত্ব তেওঁলোকে নল'লে জুবিন দাৰ আপোনালোকে জানে সেই কথা জুবিন দা আচলতে চিকিৎসাধীন এগৰাকী ব্যক্তি তেখেতে জুই আৰু পানীত যোৱা বাধা আছিলে জুই আৰু পানীলৈ লৈ যোৱা হ'ল তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শুই আছিল নেকি ভাৰত চৰকাৰে এটা অনুষ্ঠানলৈ গীত পৰিৱেশন কৰিবলৈ মাতিলে ভাৰত চৰকাৰ কি শুই আছিলে তেওঁৰ দায়িত্ব নাই আজি আপোনালোকে ৰাস্তাত আমি সকলো ৰাইজ অহাৰ কাৰণে তেওঁলোকেও আহিম বুলি কৈছে সেইবিলাক যে নাটক সেই কথা প্ৰমাণ হৈছে আৰু এনেকৈ কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাৰ ৰাস্তাত আহিলেও সেই কথা আমি নাজানো হত্যাকাৰী ফাঁচি হ'ব লাগিব যিকেইটা কালপিতে জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিলে সেইকেইটা আমি ৰেহাই নিদিওঁ হিমন্ত বিশ্ব শৰ্মাৰ ৰাস্তালৈ আহিলে বুলি আমি এৰি নিদিম নহয় আমাৰ মূল কথা সেইটোৱে যে যিকেইটা কালপিতে জুবিন দাক হত্যা কৰিলে হত্যাৰ মুখলৈ ঠেলি দিলে সেই গোটেইকেইটা শাস্তি আমাক লাগিব কিন্তু এতিয়া তেওঁ আপোনাৰ নিজে SIT গঠন কৰিব তাৰপাছত নিজে ৰাস্তালৈ আহিম বুলি কৈছে কাৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিব আপুনি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ন্যায়ালয়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰে আপোনালোকে জানে ন্যায়পালিকাৰ বিৰুদ্ধে কোনে প্ৰতিবাদ কৰিব নোৱাৰে সেইটো কোনো সংবিধানৰ নিয়মো নহয় তেওঁ সেই শ্লোগানো দিব নোৱাৰে গতিকে প্ৰতিবাদ হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ প্ৰতিবাদ হ'ব লাগিব যে বিজেপি চৰকাৰে জুবিন দাক জীৱিত অৱস্থাত যে নিৰাপত্তা দিব নোৱাৰিলে এগৰাকী ট্ৰিটমেণ্ট হৈ থকা ব্যক্তিক যে মেডিকেল ষ্টাফ দিব নোৱাৰিলে আপোনালোকে জানে সেই কথা তেওঁ ইমান আমাৰ অসমৰ এই প্ৰজন্মৰ আটাইতকৈ ডাঙৰ যিগৰাকী শিল্পী তেওঁৰ ক্ষেত্ৰত তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো দায়বদ্ধতা নাছিলে এগৰাকী ৰোগীয়া ব্যক্তিক যেতিয়া আপোনাৰ ছিংগাপুৰলৈ লৈ যায় তাততো আপোনাৰ মেডিকেল ষ্টাফ প্ৰয়োজন আছিলে জুবিন দাই কি খাইছে শুইছে নে নাই কেনেকৈ আছে সেই খবৰ কোনে ৰাখিব লাগিছিলে ভাৰত চৰকাৰে নাৰাখিলে অসম চৰকাৰ আমাৰ এইটো পবিত্ৰ মাৰ্ঘেৰিটাৰ নিজে বিদেশ ৰাজ্যমন্ত্ৰী তেওঁৰ নিজৰ বিভাগে আপোনাৰ অনুষ্ঠান পাতিছে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু সেই অনুষ্ঠানটোলৈ জুবিন দাক মাতি নি তেওঁলোকে হত্যাৰ মুখলৈ ঠেলি দিলে তাৰ পাছত তেওঁলোকে আজিৰ দিনটোলৈকে আচলতে জুবিন দাৰ যিবিলাক হত্যাকাৰী আজি আপোনালোকে চাব যে ইয়ত পাৰ্টি যে কৰিছিলে কোন আছিলে সেইবিলাক ইয়ত পাৰ্টি কৰা মানুহবিলাক ইয়ত পাৰ্টি কৰা মানুহবিলাক অসমৰ মানুহ তেওঁলোকে ছিংগাপুৰত আছে কিন্তু ছিংগাপুৰৰ বাসিন্দা নহয় সেই কালপিট কেইটাৰ কেৱল ষ্টেটমেণ্ট লৈ এৰি দিয়া হৈছে কি ভিত্তিত এৰি দিয়া হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে আপুনি কৈছে মেধাৱী যিবিলাক ব্যক্তি ছিংগাপুৰত আছে চুকা ল'ৰা বুলি কৈছে চুকা ল'ৰা বুলি ক'লে আমাৰ কলিজা জুবিন দাক তেওঁলোকে হত্যা কৰিব পাৰিব নেকি কি ভিত্তিত তেওঁলোকক আচলতে গ্ৰেপ্তাৰ নকৰি আকৌ পঠিয়াই দিলে কেৱল ষ্টেটমেণ্ট লৈ আপোনাৰ আছাম এছ'চিয়েশ্যনৰ যিসকল আচলতে দায়িত্বত থকা সভাপতি সম্পাদক সেই লোকসকলক কেৱল ষ্টেটমেণ্ট লৈ তাৰপাছত কেনেকৈ এৰি দিলে
দিলে এই কালপিট কেইটাক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে নে নাই কোনো কাৰণতে এনেকৈ আচলতে হত্যাকাৰীবিলাকৰ ৰেহাই দিয়া যিটো কাৰ্যসূচী লৈছে সেইটো আমি নামানো কি বুজি আছে তেওঁ ছিংগাপুৰত থকা এই আপোনাৰ আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদকৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কি বুজি আছে কি স্বাৰ্থত আচলতে এই কালপিট কেইটাক আচলতে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কি স্বাৰ্থ আছে আৰু আমি কৈছিলো এটা কথা যে এই গোটেই তদন্তটো আচলতে চিবিআইক দিব লাগে চিবিআইক নিদিলে তেওঁলোকে কি স্বাৰ্থ আছে হিমন্ত বিশ্ব শৰ্মাৰ আমি বুজিছো যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আমি সেই সময়ত খবৰ লাভ কৰিছিলো যে আপোনাৰ ফেশ্বন শ্ব' চলি আছিলে জুবিনদাৰ মৃত্যুৰ পাছত সেই অভিযোগ আহিছিলে সেই ফেশ্বন শ্ব' আছিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ সেই অভিযোগ আহিছিলে আজি আপোনাৰ মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ কাৰণে ৰিণিকী ভূঞা শৰ্মা তেওঁ তদন্তৰ আওতাত নাহিলে আৰু বহুত মানুহ তদন্তৰ আওতাত নাহিলে আজি ফেষ্টিভেল মহন্তৰ ঘৈণীয়েক তেওঁ নিজেও আচলতে সেই অনুষ্ঠানটোৰ উদ্যোক্তা আছিলে সেইগৰাকী মহিলা আজিৰ দিনটোতো গ্ৰেপ্তাৰ নহ'লে আপোনালোকে দেখিছে গেটৱে আপোনাৰ হোটেলৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁ তাত ছিংগাপুৰত গৈছিলে মৃগাংক হাজৰিকা তেওঁ গৈছিলে কি ভিত্তিত মৃগাংক হাজৰিকাক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ নকৰিলে আধৰুৱা তদন্ত তেওঁলোকৰ আধৰুৱা তদন্ত যিবিলাক আচলতে ৰৌ বৰালি তেওঁলোকক ধৰা নাই কিছুমানক ধৰিছে কিছুমানক এৰিছে সেইটো নিয়ম নচলিব নহয় তাৰ পাছত তেওঁ আজি মুখ্যমন্ত্ৰীয়ে একাংশক এনেকৈ ৰেহাই দি হত্যাকাৰীক ৰেহাই দি এতিয়া ৰাজপথলৈ আহি নাটক কৰিলে আমি মানি ল'ম নেকি আমাক ৰিজাল্ট লাগিব জুবিনদাৰ জাষ্টিছ লাগিব জাষ্টিছ নোপোৱালৈকে আমাৰ কণ্ঠ ৰুদ্ধ নহয় এছবি এইবিলাক ক'ত গুচি যাব ঠিক নাই এছবি আমি নামানো সেইটো স্পষ্ট কৰি দিছোঁ আমি কাৰো ৰঙা চকুলে ভয় নকৰোঁ হিমন্ত এক মিনিট হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুলে আমি ভয় নকৰোঁ সেই কথা স্পষ্ট কৰি দিছোঁ জুবিন ক্ষেত্ৰত কোনো কাৰণতে এছবি প্ৰযোজ্য নহ'ব জুবিনদাক যেতিয়াই আমি লগ কৰিব খোজো আমি ইয়াত আহিব পাব লাগিব আমি যেতিয়া ইচ্ছা তেতিয়া আহিম সেই ক্ষেত্ৰত তেওঁ বাধা দিব নোৱাৰে সেই কথা স্পষ্ট কৰি দিছোঁ আমাৰ মূল কথা আমাৰ যেতিয়া ইচ্ছা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আমাৰ জুবিন ক্ষেত্ৰত আমি আহিম ইয়াত আপোনালোকে বাধা দিবলৈ যত্ন নকৰিব সেই কাম কেতিয়াও কৰা উচিত নহয় গতিকে আপোনালোকৰ দায়িত্ব হৈছে জুবিনদাৰ ন্যায় প্ৰদান কৰা আপোনাৰ কাম ৰাস্তাত আহি প্ৰতিবাদ কৰা নহয় সেই কথা পাহৰি নাযাব আপুনি যদি প্ৰতিবাদ কৰিবলৈ মন আছে তেতিয়াহ'লে প্ৰথমতে আপুনি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আপুনি পদত্যাগ কৰিব লাগিব তাৰ আগত আপুনি প্ৰতিবাদ কৰিবলৈ আহিব নোৱাৰে নাটকবাজি নচলিব ময়ো জুবিন বুলি ক'লে নচলিব আপুনি জুবিন কোনোদিনে হ'ব নোৱাৰে জয়ন্ত মল্ল বৰুৱাই গৰুজনে তেওঁ জুবিন হ'বলৈ গ'লে কোনোবাই বিশ্বাস কৰিব নেকি তেওঁ নিজকে প্লে কাৰ্ডত মই জুবিন বুলি ক'লে কোনোবাই বিশ্বাস কৰিব পীযুষ হাজৰিকা ওপৰৰ মাল তেওঁ নিজকে মই জুবিন বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি বিজেপি চাওক আজি আমাৰ ইয়াত যিমান মানুহ আছে জুবিন অনুৰাগী কোনেও আপোনাৰ প্লে কাৰ্ডত মই জুবিন অনুৰাগী বুলি লিখি লৈছে নেকি ইয়াত কোনেও লিখি ল'বলগীয়া এতিয়া এইকেইটা ভুৱা নাটক কৰিবলৈ আহিছে সেইকাৰণে তেওঁলোকে প্লে কাৰ্ডত মই জুবিন অনুৰাগী বুলি নিজে আপোনাৰ এডভাৰটাইজ কৰি ল'বলগীয়া হৈছে তেওঁলোকে লিখি ল'বলগীয়া হৈছে তাতকৈ লজ্জাজনক কথা কি থাকিব পাৰে আৰু তেওঁলোকৰ আচল জুবিন অনুৰাগীয়ে কেলে আচলতে ৰাস্তালৈ আহিছে গম নাপায় তেওঁলোকে আপোনালোকে দেখিছে যে বহুত আপোনাৰ হিতাধিকাৰী আপোনাৰ অৰুণোদয় মিটিং বুলি লৈ আহিছে এনেকুৱা বহুত আপোনাৰ এনেকুৱা আমি দেখিছোঁ যে তেওঁলোকে বিজেপিৰ মিটিং অৰুণোদয় হিতাধিকাৰীৰ নাম তালিকা প্ৰস্তুত কৰিব বুলি মিটিং পাতিব বুলি তেনেকৈও ভুৱা অনুৰাগী কিছুমান লৈ আহিছে গতিকে এনেকুৱাকৈ কোনো কাৰণতে জুবিনদাক লৈ ৰাজনীতি কৰা নচলিব জুবিনদা কোনো কাৰণতে জুবিনদা আচলতে ৰাজনৈতিক হাথিয়াৰ নহয় যেতিয়া ইচ্ছা মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব সেইটো কেতিয়াও নহ'ব আমি কেতিয়াও নামানো ইয়াত আজি জুবিন ক্ষেত্ৰত যদি মদ খাই কোনোবাই উৎপাত কৰিছে তাৰ বিৰুদ্ধে একশ্যন লওক সেইটো ক'বলগীয়া নাই কিন্তু এই ইয়াত থকা সকলো মানুহটো তাৰ কাৰণে ভুক্তভোগী হ'ব নোৱাৰে